তুমি বোলে হাই বুলি ক'লে বৰ ভাল লাগে, তোমাক হাই বুলি ক'বলৈ কৈছে। হাই বুলি কৈ দিয়াচোন দেহা, হাই কৈ দিয়াচোন। কেঁচা মাটিৰ গোন্ধ পাই ডাঙৰ হোৱা আমিবোৰে বাৰু এনেকুৱা পৰিৱেশ যেতিয়া পাওঁ তেতিয়া পথাৰত ননমাকৈ থাকিব পাৰিনে? ইয়াৰ পিছে মোৰ ডাঙৰ বাহে দেই, ভিডিঅ'টো তাই পঠিয়াইছিল। মই বোলো থাককচোন স্মৃতি হৈ ইয়াতে। এয়া মোৰ মা। ভাবিছিলোঁ গৰমৰ বন্ধত মাৰ সৈতে সময় কটাম। কথাতে কয় নহয় বোলে বিধিয়ে দিলে বিধাতাই নিদিয়ে। 2টা মাহ হস্পিটেল ঘূৰি ঘূৰি মোৰ যিহে অৱস্থা। আজি বিচনাত থাকোঁতে মুনুৱে আহি ক'লে, মা অলপ ভাল পাইছে যদি এনাইক চাই আহোঁ ব'লক। একেজাপে বিচনাৰ পৰা উঠিছোঁ। মা বুলি ক'লে আৰু বিষ কোষ ক'ৰবাত লৰ মাৰে নহয়। গা পা ধুই আহি দেখোঁ মুনুৱে লোকেল মুৰ্গী ৰান্ধি আছে। এনায়েকক বোলে নিজ হাতে ৰান্ধি খুৱায়। গপতে কেতিয়াবা ফুলি যাওঁ জানেনে, কোন জনমৰ পুণ্যৰ ফলত এনে এজনী ছোৱালী বোৱাৰী হিচাপে পালোঁ। এনাইফালে যাম যে মানে নিজ হাতে বনাই খুৱাবলৈ মন গৈছে এনাইলে। সেইটো কাৰণে লোকেল মুৰ্গী অকণমান আনিলোঁ। এনাইৰ কাৰণে লোকেল মুৰ্গী জোল অকণমান লৈ যাম আৰু লগত ভাত লৈ যাম, মানে ভাতে মাংসই বনাই ইয়াতে ৰান্ধি ল'লা? ইয়াতে ৰান্ধি ল'লোঁ। তাত আকৌ ৰান্ধিবলৈ দিগদাৰ হয় যায়। পাহৰি আকৌ মনত পৰিব প্ৰেছাৰ টেবলেট হেৰি টেবলেট খাব, চুগাৰ টেবলেট কালি নাখালে, মানে পাহৰি গৈছে। মোৰ মনত বুলি কৈছে, তাৰপিছত লগালগ খাইছে। সেইটো কাৰণে আজি আগতীয়াকৈ মনত পেলাই দিছোঁ। কেৱল তেজৰ সম্পৰ্কৰ বাবে নহয়, আজি পিছে অন্য এটা কামো কৰিবলৈ লৈছোঁ। মা দেউতাৰ আশীৰ্বাদ থাকিলে সকলো কামেই সম্ভৱ হৈ পৰে। অৱশ্যে তাৰ বাবে ঘৰখনৰ ছাপোৰ্ট আৰু নিজৰ ইচ্ছাশক্তিও লাগিব দেই। কেৱল নিজৰ বাবে নহয়, আজি প্ৰাণাক্ৰান্তসকলৰ বাবে অলপ চেষ্টা কৰিলোঁ। এই আপোনাৰ ঘৰলৈকে আহিছিলোঁ, ব'লে উঠি যাওঁ দেই। এই লহ দাদা, এই ৰহ এইটো মানে দিছোহি মানে আমি এতিয়া ফুফু যাম ন? বৰ ধুনু লাগিছে। তাই আকৌ আজি চুলিখিনি মোক বান্ধিবলৈ দিয়া নাই, দেউতাকে বান্ধি দিব লাগিব বোলে। দেউতাকে এতিয়া ভালকৈ বান্ধিবই নাজানে। কি নমুকা দাদা, নমুকা। কৃষ্ণ 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 দেই। কৃষ্ণ কোৱা। কৃষ্ণ নমো নমো কৈ দিয়া, হাতে নমো নমো কোৱা ভালকৈ। কৃষ্ণ দেই। হ'ব, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বাৰু ভাল পাইছোঁগৈ দেই, খালি উখহি আছে আৰু আপোনালোকে চাগে মুখখন দেখি গম পাইছে। মুনুৱে লগ ধৰিলে, এতিয়া ওলালোঁ মাৰ ওচৰৰ পৰা আহোঁগৈ। ভগৱানে যি বাটেৰে লৈ যায় আমিতো সেই বাটেৰে যাব লাগিব। আৰু চেংনাংজনী বহুত দিন আয়েকক দেখা নাই, আয়েকেও চেংনাঙক দেখা নাই। সেইকাৰণে বোলো তাইকো দেখুৱাই আনো এবাৰ। যেতিয়া চেংনাং সৰু হৈ আছিলে তেতিয়া চুলি বান্ধিবলৈ লওঁ, চেংনাঙে একদম চুলি বান্ধিবলৈ নিদিয়ে। ইমান বেছি উপহাৰ পালে, মৰমৰ উপহাৰবোৰ, পায়েল চায়েল কিবা কিবি। তেতিয়া নুচুবা নুচুবা নুচুবা, এইটো চোৱা পায়েল চায়েল কিবা কিবিবোৰ তেতিয়া ভাবিছিলোঁ নিপিন্ধিবই নেকি। এতিয়া আকৌ তাই ফেশ্বন কৰিবলৈ শিকিলে, ছোৱালী আৰু। এতিয়া পায়েল পিন্ধালেও পিন্ধে, চুলি বান্ধিলেও ধুনীয়াকৈ বান্ধি থাকে, বান্ধিবলৈ দিয়ে। মই এইটো খুলিব নাজানো নহয়। তাই মোক মোবাইলটো খুলিবলৈ দি আছে, ফটো চাবলৈ, ভিডিঅ' চাবলৈ। ইমান টেঙৰ হ'ল কৈছোঁ নহয়। ইমান মৰম লাগে বুলি কৈছে। আকৌ তোমাক প্ৰথমতে হাই ক'বলৈ কৈছে। ভিডিঅ'টো শেষ কৰা সময়ত বাই 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 সেইটো দিবই আৰু। এই পেনটো যে জগাৰটো, এইটো হৈছে আমাৰ মুনুৱে সোণটোক জন্মদিনত উপহাৰ দিয়া। তাই মই একেলগতে কিনিছিলোঁ বাৰু যাওঁতে। আহি জন্ম ঘৰখন পালোহি। সদায় এইখিনি জেগাত ৰৈ ভাবোঁ, ইমান এই পৰিৱেশটোতে ডাঙৰ হৈছিলোঁ। আমাৰ ঘৰৰ পৰা এইফালে পথাৰখন যে মই সদায় আহিলেই চাওঁ, ইমান ভাল লাগে। এইফালে দূৰত মানুহে ট্ৰেক্টৰে হাল বাই আছে। আগতে এই পথাৰখনত গৰু হাল, ম'হৰ হাল সেইবোৰ দেখিছিলোঁ। এতিয়া অৱশ্যে কমিছে চাগে, আৰু চব জেগাতে কমিছে ন। এইকেইটি হাঁহ। প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ ঘৰৰ এইখিনিলৈ আহিলে প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যটো দেখিবলৈ পাব। কিমান ধুনীয়া চাওক। এইয়া মা, তেওঁ চাগে গাড়ীখন এতিয়াহে চিনি পাইছে, নামিবলৈ দেখুৱাই আছে। অঁ মা, তোমাক ফটোত চাই চাই কৈ থাকে নহয় মা, আই আই কৈ থাকে। মৰম, আই মৰম। ধুনু ধুনু হৈ আছানে? মানে ভালনে গাটো? চলি আছোঁ। ফোন কৰিলেও নাপাওঁ, কেলৈ নাপাওঁ জানো কি হয়। ব'লা ভিতৰলৈ, ব'লা। বৰ গৰম হৈছে ন। তালি টোপোলা এইটো, আৰু এইটো তুমি নিজে দিবাই নাই। আপা আপা কয় নহয়, জান আপা কয়, এজনী বু আপা। আইও, তোমালৈ হেনো কিবা এটা আনিছে বোলে মুনুৱে।
দিয়া আকৌ দি দিয়া হাতত হাতত চুবলৈ দি তুমি তাত থৈ আহিবগৈ পাৰিবা গৰমহে খবৰ ভাল সকলোৰে ভাল পায় চবৰে ভাল আৰু মানে মোৰ দাঁতটো বাদে বাকীটো ভাল পাপাই ঠিকে আছে নমো নমো দেই নমো নমো দেই এতিয়া আমি চাহ খাবলৈ লৈছোঁ কিন্তু মই খাম বাতিত কাৰণ মইতো গৰমকৈ খাব নোৱাৰিম এতিয়া খাম ঠাণ্ডাকৈ অ' বৌ এইখিনি ঠাণ্ডা এতিয়া হ'বনে নে ঠাণ্ডা পানী দি দিওঁ নে কি আৰু সোণটোৱে কৈছে মোক বোলে ৰসগোল্লা খাবলৈ কৈছে হয়নে সোণটো হয়নে আমাৰ ঘৰৰ মানুহবোৰে চাওঁ চাওঁ কৈ থাকেও বহুত দিনৰ মূৰত কেতিয়াবা এনেকৈয়ে দেখুৱাওঁ এইজনী বৌ সেইজনী বৌমণি সেইটো দাদা কিবা কৰি আছে সি কিহৰ দুদৰ্শা চেপিলে দৰ্জাখনে অকণমান চেপিলে একো কৰিব নোৱাৰে হাঁহিব পৰা নাই মানুহৰ আৰু কষ্ট হওক বেলেগৰ ব্যৱসায় দেখিলে খুব হাঁহি উঠে সি মোৰ ওচৰৰ পৰা যাওঁতে তাক দৰ্জাখনে হাতখন মুনো সেইদিনাখন গম পোৱা নাই এনেকৈ কটককৈ মাৰি দিছে দৰ্জাখন এতিয়া বিধানলৈ ক'বা এনেকৈ ক'বা ধুনীয়াকৈ কমি ওলাই চেপিলে এনেকৈ বহিলোঁ সেনেকৈ চেপিলে নালাগে বৰ ঠাণ্ডা পানী বোলে মই হেৰি ঠাণ্ডা হৈয়ে যাব অলপ পিছত অ' পাই বোপাইটি চাহ সৰুতে মাহঁতৰ মুখত শুনা তাক বোপাই বুলি মতা ময়ো সেই তেনেকৈ শিকি ল'লোঁ বোপাই বুলিয়ে কোৱা মোৰ ওপৰৰ বা দুজনীয়ে পিছে দাদা বুলি কয় মই সেই তাক এনেকৈ বোপাই কৈ থাকোঁতে বোপায়ে হৈ থাকিলে সিও সেই তেনেকৈ মাতিলেই ভাল পায় এতিয়া গোটেই বাৰাণ্ডাখন অলপমান ৰেলিং চেলিং কিবা লগাবলৈ আছিলে মানে ইয়াতে দিয়া আছিলে বাঁহৰ অলপমান বেৰা সেইখিনি এতিয়া আঁতৰাই পেলাই ইয়াতে লোহাৰ ফ্ৰেম সি নিজে বনাবলৈ লৈছে আৰু বৰ ধুনীয়া ধুনীয়াকৈ সি এইবিলাক লোহাৰৰ কামবিলাক কৰি থাকে ৱেল্ডিং কৰে তাৰ নিজৰ মেচিন আছে যে গোটেই ঘৰত কাম কৰি আছে দেখুৱাম ৰ'ব মা ৰুমত কৰি আছে নামঘৰৰ কাম এইফালে এইবোৰ পকা কাম গ্ৰিলৰ কাম সেইবোৰ কৰি থাকিলে আৰু তাৰ আৰু ই যে এইবিলাক বস্তু নিজে নিজে বনাই এখন চাওক কিমান ধুনীয়া টুলখন এটা দে বুলিচোন দে হৈছে আকৌ নিদিয়ে মোক ৰসগোল্লা খাবলৈ গোটেইখনে বাধা দি আছে ইজনীও বাধা দিছে ইজনীও বাধা দিছে চৰি দেই এটা খাম আকৌ এটা খাম এটা এই নহয় মানে মই এতিয়া ভুজিয়া খাব নোৱাৰোঁ ন সেইকাৰণে এইখন ৱাল চব নামঘৰৰ ৱাল বনাই আছে কৈছিলোঁ যে এইটো হৈছে আমাৰ নামঘৰ বন্তিগছ জ্বলি আছে কৃষ্ণ প্ৰভু সেইফালে যোৱা ভাল পাইছে ইমান ভাল পাইছে চেংনাঙে মুকলি পাইছে আমাৰতো বাহিৰত ইমান বেছিকৈ থাকিবলৈ তেনেকৈ ঠাই নাইকিয়া নিচিনাই জেগাবিলাকেই তেনেকুৱা আমাৰ তাত বাবু এই খৰিকা যায় হয়নে ইমান ধুনীয়া ঐ গোটেই ফুলে ফুল চাওক এইটো খৰিকা যায় সেইফালে সেইজোপা অশোক 32 বছৰমান 31-32 বছৰ হ'ল তালৈ যোৱা তথাপিতো ইয়ালৈ আহিলে আকৌ মানে এই পৰিৱেশটোৰ পৰা তালৈ যাবলৈ মন নাযায় ইমান ধুনীয়া পৰিৱেশ কি দেখুৱাম মানে কৈছোঁ আৰু দেই হেঁপাহ নপলাই আকৌ ফটো তুলি দিম নি ৰৈ দিয়া হাঁহি দিয়া এফালে চোৱা দূৰলৈ যোৱা আকৌ অঁ এফালে চোৱা হাঁহি দিয়া এফালে চোৱা মোলৈ চোৱা অঁ বৰ ধুনীয়া লাগিছে দেই ৰৈ দিছে চোৱা আকৌ হাঁহি ইয়াত যে বাহিৰত বিচনাখন উলিয়াই দিলে ইমান ভাল পাইছে চেংনাঙে আমি ভাত নাখাই যাওঁগৈ বুলি কৈছিলোঁ এতিয়া ভাত নোখোৱাৰ কাৰণে নপঠিয়াই সেইকাৰণে চেংনাঙৰ কাৰণে এতিয়া পিঠা আগে বুলি তাইক পিঠা অকণমান খুৱাই লওক মুনুৱে মই বনাই মেলি দিলোঁ মায়ে সুধিছে কাক কৈছা বুলি আমাৰ মায়ে যেতিয়াই ভিডিঅ' কৰোঁ তেতিয়াই ক'ব কাক কৈছা ঢেৰ মানুহক কৈ আছোঁ মা বহুত মানুহক কৈ আছোঁ তোমাৰ কথা আকৌ কমেণ্টত ক'ব আৰু ইমান ধুনীয়া ইমান মৰম লগা নে ক'ব চাওঁ মুখখন এইফালে চাই দিয়াচোন অঁ তেনেকৈ বনাই থৈছিলা পানীত দি পেলাই খাব পাৰি ন মায়ে ক'ৰ পৰানো একপি ফটো উলিয়াই আনিছে তেওঁ বোলে তুচকৰ তলত আছিলে এইজনী মই চাওক এইজনী অকণমান মুখখন যিজনী জিলিকি আছে আৰু সেইটো মোৰ মাহীৰ ল'ৰা আৰু ইজনী মোৰ আপাৰ ছোৱালী অকণমানি বা কিমান দিনৰ মূৰত ফটোকপি দেখিছোঁ এই বুমণি ঐ কেতিয়া জানা নাই মই মেট্ৰিক দিয়াৰ পাছত যে বন্ধ পাওঁ যে তেতিয়া ফটো আইঅ' সঁচা সেইজনী বুমণি এইটো ভাইটি হেৰি আছিলে আকৌ ই ভাইটি হয় নাই নে কি আছিলে ভাইদা অঁ ভাইটি বুলি কৈছোঁ চা ইমান দিনৰ ফটো ওলাইছে অঁ লেটেকু মায়ে নাখাওঁ এতিয়া মায়ে আকৌ লেটেকু উলিয়াইছে এয়া হৈছে বাবলু বাকী আমি দুজন চিনি পাইছেই নহয় ভাত খাবলৈ লৈছোঁ দেই গাহৰি মাংস খালি এতিয়া চুপি খাব লাগিব বতৰটো এই অৱস্থা হৈ আছে তথাপিও আই ঘৰলৈ আহিছোঁ ভাত খাবলৈ লৈছোঁ বহুত নেমু এটুকুৰা দিব দেই
তাৰপিছত আৰু তুমি দাইল বনাইছোঁ বুলি কৈছিলা নহয়, পাহৰিলা নেকি? দাইল লৈ আনা, আলহীয়ে নিজে খুজি খুজি আনিছোঁ। আৰু কি হ'ল, ইহঁতি মানে দাংবডি আৰু কিবা কিবি মানে ভাজি চাজি আৰু বেলেগ বনাবলৈ সিহঁতি কাটি আছিলে। মই কালি নেলাগে বুলি ক'লোঁ, মাংস থাকিলে কিবা বেলেগ চব্জি খায়, চবেই কাষত এনেই থৈ দিব, এনেইবোৰ সজাই দিয়া নিচিনাহে হয়। অঁ, নাতিনীয়াকৈ বনাই আনিছোঁ। ছোৱালী লাগে নে কিবা? নালাগে? অঁ, বাবাই তাৰমানে গাহৰি নোখোৱা দিনৰ কথা না, কেনেকৈ চিনি নাপালেনো তেতিয়া? অঁ, মানে মায়ে যে আগতে যে বাবাক জলপান খুৱাই পেলাই থৈ দিয়ে যে বৌ ক'বলৈ গ'লে মানে বেলেগ জমনি সেইবোৰ কথা। তাৰপিছতে আৰু হেৰি বৌয়ে আহি পেলাই ক'ব, হেৰি কি খালে বাবা? জলপান কেইটামানকে খালোঁ নে কিবা এটা বুলি কয় ন। কয় আৰু মানো অকণমানো মায়েনো ভাতকেইটাও বনাই দিব নোৱাৰিলেনে? অঁ মা, মনত আছে নাই? মনত আছে নাই? সেইবোৰ কথাই কয়। অঁ অঁ, আটা খাই গ'ল, গম নাপালে নেকি? পিঠা বুলি ভাবিলে। হে জমনি কাহিনী আছে তাৰমানে এইবোৰ। সহধৰ্মিনী কি কৰিছিলা সেইবোৰ? মোৰ পিতাইক তেনেকৈ খুৱাইছিলা তুমি? চেনি ক'লে বাৰু এতিয়া মা আমি উঠিব হ'ল, ব'লা বিদায় দিবা। নিচা আহিলে, নিচা নিচা সেইটো আপোনালোকে চাগে ইমান সময় গম পাইছে। মোৰ দাদাজনক দেখিলে, মাক দেখিলে, সেয়া বৌ আৰু বৌহঁতৰ দাদাহঁতৰ ছোৱালীজনীক দেখিলে। এতিয়া যিটো নিচা বুলি কৈছোঁ সেইটো হৈছে মোৰ দাদাৰ ল'ৰা, মানে আমাৰ বুমনিৰ ভাইটি। সি গৈছিলে আজি বিদুৰ ভাই চাবলৈ। আৰু এইটো হৈছে তাহাঁতৰ পাতি লোৱা দেউতা মা এনেকুৱা থাকে নাই, তেওঁলোকৰ ল'ৰা, মানে ইহঁতৰ পাতি লোৱা ভাইটি আৰু সেইটো এটা। কানাই বিদুৰ ভাইৰ কথা কোৱা, বাকী বাদ দিছোঁ। মজা লাগিলে, চবেই চাব লাগে অসমীয়া চিনেমা। এনেকুৱা চিনেমা বহুত দিনৰ মূৰত এবাৰেই আহে। ইমান ভাল লাগিলে ন? অঁ বেটা কেনেকুৱা, ভালনে? ভাল। অঁ হেলমেট খোলা আকৌ। নিচা কান্দি, এইটো এনেই আহঙীয়া কান্দন আকৌ। নিচা হে এই নিচা ৰ'বা আকৌ। তাৰ পৰা খাই বৈ বিদায় ল'লোঁ। মই আপোনালোকক কৈছোঁৱেই, যেতিয়া মা দেউতাৰ আশীৰ্বাদ থাকে, যেতিয়া আপোনালোকৰ দৰে হাজাৰজনৰ আশীৰ্বাদ থাকে, তেতিয়া সকলোবোৰ কামেই কৰিবলৈ সম্ভৱ হৈ পৰে। শিৱসাগৰৰ দিখৌমুখৰ বান পৰিস্থিতিত প্ৰীতম অংকুৰ ভঁৰালীৰ লগতে আৰু বিভিন্নজনে আমাৰ সৈতে যি সহায়ৰ হাত আগবঢ়ালে, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা। এয়া আপোনালোকৰ আশীৰ্বাদৰ বাবেই সম্ভৱ হৈছে। সদায় এনেকৈ মানুহৰ বাবে কিবা অলপ হ'লেও যাতে কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। এয়া মোৰ সহকৰ্মী কৃষ্ণ গগৈ আৰু তেওঁৰ সহধৰ্মিনী পুণ্য গগৈৰ লগতে কন্যা গীতা। এওঁলোকেও বানপীড়িত ৰাইজৰ কাষত সহায়ৰ হাত আগবঢ়াইছে। এনেকুৱা বহুত মানুহ আছে যিয়ে নীৰৱে কৰি গৈছে মানৱ সেৱা। সেই সকলোকে ভগৱানে কুশলে ৰাখক আৰু এই বান পৰিস্থিতি, এই দুৰ্যোগ অতি সোনকালে অন্ত পৰক, তাকে পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম, মানুহে মানুহৰ বাবে। আপোনালোকৰ এই সংকটৰ সময়ত আমাৰ পৰিয়ালৰ তাকে আপোনালোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব আৰু ভগৱন্তই আপোনালোকক সকলোকে সুস্বাস্থ্য দিয়ে।